যে কথাবোৰ চিঞৰি চিঞৰি ক'লে এনেকৈ নক'বা মই তোমাক নিবলৈ আহিছোঁ তোমাৰ মা অলয় তোমাক যাব নিদি তুমি যাব লাগিব এইখন লওক ডিভোৰ্চ পেপাৰ মই চহী কৰিয়ে দিছোঁ য'ত য'ত কলমেৰে চিঠি থোৱা আছে আপুনি চহী কৰি দিলে কিয় কৰিলা চিন্তা কৰিব নালাগে মই ক্ষতিপূৰণ 1 টকাও বিচৰা নাই আৰু বিচাৰিবলৈ আপোনাৰ আছে নেকি চাওক আপুনি মোক চহী কৰি দিয়ক বা নিদিয়ক মই মোৰ জীৱনৰ সিদ্ধান্ত ইতিমধ্যে লৈ পেলাইছোঁ মই আৰিয়ান কাশ্যপৰ লগত নতুনকৈ সংসাৰ পাতিম বুলি সিদ্ধান্ত লৈ দিছে নহয় আপুনি দিয়া সেন্দুৰৰ দাগ আৰু মোৰ কপালত এতিয়া নাই আপুনি যাব পাৰে স্বামী স্ত্ৰীৰ সম্পৰ্ক ইমান ধুনুকা নহয় হঠাতে ভাঙি পেলাব পাৰিবা আৰু ইমান ধুনুকা হ'ব নালাগে অকণমান ভুল বুজাবুজিৰ বাবে কোনোবা আইন কাৰ্য আহি সংসাৰৰ মাজত সোমাই বেমেজালি কৰি পেলাব হৈ গ'লো নষ্ট পুৰুষ বেনাচনঘৰ এটা মস্ত কলিজা আছে এনেকুৱা কৰিলে কষ্ট বিয়াৰ আগদিনাখন মই তেখেতক লগ পাইছোঁ ৰেলৱে ষ্টেচন তেতিয়া মই তেখেতৰ নামটোও জনা নাছিলোঁ ইয়াৰ পিছত গদাৰ ৰক্ষিতা হ'বলৈ মন গ'ল যে পূজা মানুহবোৰে ভবাৰ ধৰণে আমাৰ মাজত তেনেকুৱা একো সম্পৰ্ক নাই থাকিলেও মই আপত্তি কৰিবলৈ অহা নাই কেৱল চাবলৈ আহিছোঁ নিজৰ পত্নী থকাৰ পাছতো মনে মনে গোপন অবিকাৰত লিপ্ত হ'বলৈ অহা এই সাপডাল কিমান বেছি বিষাক্ত পূজা আপুনি ভুল বুজিছে এইবাৰে যদি টকাৰ প্ৰয়োজন আছিল মোক ক'ব লাগিছিল আপোনাৰ স্বামীৰ পকেটত টকা নাই বুলি মই কেতিয়াবাই জানিছিলোঁ আচ্ছা টকাৰ বাবে যদি সম্পৰ্ক নহয় শৰীৰৰ ভোক গুচাবলৈ আপুনি গদাধৰ ভূঞাৰ পত্নী মই তেখেতক সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ আৰু সেইবাবে আপোনাক সন্মান সহকাৰে হাত জোৰ কৰি মই অনুৰোধ কৰিছোঁ যদি পাৰে নিজৰ মানুহজনক সুধিবলৈ চেষ্টা কৰক যে আচলতে সত্যটো কি যদি পাৰে সেই মানুহবিলাকক কওক যে নিজৰ কেন্দ্ৰখনৰ ওপৰত আপোনাৰ বিশ্বাস আছে নিজৰ স্বামীজনৰ ওপৰত আপোনাৰ বিশ্বাস আছে আৰু মই যদি কওঁ মোৰ স্বামীৰ ওপৰত মোৰ বিশ্বাস নাই তেনেহ'লে সেয়াটো আপোনাৰেই দুৰ্বলতা যে আপুনি আপোনাৰ স্বামীক বিশ্বাসযোগ্য কৰি ৰাখিব পৰা নাই এবাৰ নিজকে প্ৰশ্ন কৰকচোন আপোনাৰ দৰে এগৰাকী ধুনীয়া পত্নী থকাৰ পিছত মোৰ দৰে এজনী বজৰুৱা ছোৱালীৰ এই ভগা জুপুৰিটোলৈ আপোনাৰ স্বামীয়ে কিহৰ সুখ বিচাৰি আহিব মই আপোনাক হাত জোৰ কৰি কৈছোঁ ছাৰ নিজৰ সংসাৰখন এনেকৈ শেষ কৰি নেপেলাব এই মানুহবোৰে ভবাৰ ধৰণে আপুনি ভবাৰ ধৰণে আমাৰ মাজত তেনেকুৱা একো সম্পৰ্ক নাই এগৰাকী নাৰী হৈ আন এগৰাকী নাৰী শিৰৰ সেন্দুৰখিনিক তুমি অপবিত্ৰ কৰিব নালাগিছিল শিৰত এসোপামান সেন্দুৰ বাকী ল'লে এইটো কথা প্ৰমাণ কৰি দিব নোৱাৰি যে তাৰমানে তুমি তোমাৰ শিৰত সেন্দুৰ বাকী নল'লেও মোৰ মানুহজনক তোমাৰ বুলি দাবী কৰি ল'ব পাৰা মই দাবী কৰাটো ডাঙৰ কথা নহয় কিন্তু মই দাবী কৰিলেও আপোনাৰ স্বামীয়ে সেই দাবী মানি নলয় কাৰণ আপোনাৰ স্বামীয়ে আপোনাক হিয়া ভৰি ভাল পায় আপোনাৰ স্বামীয়ে আপোনাৰ শিৰৰ সেন্দুৰকণৰ মূল্য বুজি পায় এগৰাকী পত্নী থকাৰ পিছত আন এগৰাকী নাৰীৰ সৈতে সম্পৰ্ক ৰাখিব পৰা মানুহ আপোনাৰ স্বামী অত্যন্ত নহয় তেনেহ'লে মনে মনে কিয় তোমাৰ ওচৰলৈ কিয় মোৰ মাজত কঢ়িয়াই লৈ ফুৰিছোঁ এটা ভুলক আন এটা ভুলেৰে মোৰ বুজা কৰিব নোখোজো মই তোৰ কাৰণে আছোঁ কেতিয়াবা মোৰ কাৰণে কথা কিয় ৰৈ থাকিবলগীয়া হ'ল চাওঁ আঁতৰ হ'ল কথা আছে তোৰ লগত আঁতৰ মোক মই কথাবোৰ বুজাবলৈ চেষ্টা কৰিছোঁ তই নুবুজক কিয় তোৰ এই দুখ কষ্টবোৰ চাই চাই মই একদম সহ্য কৰিব নোৱাৰোঁ আৰে বাদল হয় বাদল এই বাদল তহবিলদাৰে কাকো ইমান খাতিৰ কৰি নাথাকে আৰু মোক খাতিৰ কৰিবলৈ মই তোক হাত দুখন জোৰ কৰি অনুৰোধো কৰা প্ৰতিমা মই তোক এজন মানুহৰ ওচৰলৈ লৈ যাম সেই মানুহজনে অসহায় মহিলাক সহায় কৰি ভাল পায় চাহ বাদল মোক আৰু সহায়ৰ প্ৰয়োজন নাই কৰি খাবলৈ ভগৱানে মোক এই হাত দুখন দিছে তাৰ মানে তই আমাৰ ঘৰে ঘৰে সেই পচন্দৰ কাপোৰ ধোৱা চাকৰি কাম কৰি জীৱনটো কটাই দিম বুলি ভাবিছ নেকি লাজ নালাগে তোৰ কষ্ট আৰু পৰিশ্ৰম কৰি ভাত খাবলৈ আকৌ লাজ কি হয় তোৰ দৰে গুণগামী কৰি মাংস বোলেও খোৱাতকৈ মোৰ দৰে কষ্ট কৰি নিমখ ভাত খুৱাই বঢ়িয়া হাকো চুচু কৰিব তই কাপোৰবোৰ থকুচি ধুই দিবি আচ্ছা বাদল তই মোক এটা কথা কৈছোঁ এইটো অঞ্চলৰ এই মানুহবিলাকে তোক চাগে বিৰাট বেছি ভালকৈ চিনি পায় আৰে ভালকৈ চিনি পায় মানে এইখন চহৰৰ প্ৰত্যেকজন মানুহে মোক চিনি পায় কেৱল চিনি পোৱাই নহয় এই বাদল তহবিলদাৰক ভয় কৰিও চলে এৰা দেচোন গোটেই পৰিৱেশটো দেখিয়ে বুজি পাইছোঁ নহয়
আগে পাছে ইয়াত কেইটামান গৰাকীবিহীন কুকুৰ ঘূৰি ফুৰে আজি তোক দেখি গোটেইকেইটা পলাল চাগে দেখিছা ৰাস্তাত কুকুৰ কেইটাই জানে যে এই বাদল তহবিলদাৰক ভয় কৰি চলিব লাগে ভয় কৰি পলোৱা নাই লাজতহে পলাইছে কাৰণ সেই কুকুৰ কেইটাই জানে তই সিহঁতৰ এলেকালৈ আহিছ যেতিয়া সিহঁতেতো আৰু ভুকিবলৈ চান্স নাপায় আঁতৰ হ ডেকা ষ্টৰত গেলামালৰ বজাৰ কেইটামান কৰিবলগীয়া আছে কেঁচুৱাৰ হাগু চুচু ধুই কষ্ট আৰু পৰিশ্ৰমেৰে ঘটা টকাৰে চৰাই গৰমতে জ্বৰা মৰমো লাগে কিবা এটা ক'লে জগৰো লাগে প্ৰতিমা আৰে বজাৰৰ ভিতৰত আটাইতকৈ জপিয়াই থকা 10 বছৰীয়া মুৰ্গীটোকে বজাৰত এই গ্ৰাহকে বেছিকৈ পচন্দ কৰে ধনী ঘৰৰ ছোৱালী বিয়া কৰিব লাগে পাইছা অৱস্থা মোৰ আহি নাহি মাৰি একটা বচাই একদম মানে এতিয়া কি অৱস্থা হৈছে হাত ভৰি অৱস্থা নাই চুইছা কাহিনী দিন ধুই গম পালি হা চাহ খাই পাইছ বাৰে বাৰে যা আমাৰ ঘৰলৈ মই পোৱা নাই নাজানে বল চাহ পানী বুলি ঘৰলৈ দোকান এখন পালোঁ খাই দিম সোনকালে ঘৰলৈ গ'ল নিজৰ একাপ খাবি আৰু ঘৈণীকো খোৱাবি তাকেতো বল কিবা পঢ়া কৰি দিছিল মানে আমাৰ al que recura al que te la copa হেৰি দোকানে আরে বাকি দোকানের চকীদার দেখি খং নকৰিব এনেই ক'লা আৰু ক'লা হৈ যাব তাৰমানে কি আৰু চাহৰ চেঁচা মাছৰ কেঁচা আলু মিঠা মাতৰ তিতা এই চাৰিবিধ সামগ্ৰী খাব নোৱাৰি চুলাত লগা চাহৰ ৰং আৰু এই বাদল তহবিলদাৰৰ খং এই দুটাকো তাতকৈ বহুত বেছি এই যিকে মানুহৰ লগত মুখ চুবনি মাৰি একো লাভ নাই চাওঁ কাজে সেই মানুহ বুলি কৈছ বে আৰে খোজকাঢ়ি ঘৰ যাবলৈ ঠেং নাথাকিব এই কষ্ট ক'লা মুখৰ ৰঙা চকু মানুহটো তাতে চালাই নাইকিয়া মানুহটো হে বেছি ভাবি ল'ব নালাগে খং উঠিব লাগিলে নহয় কাপোৰ কানি খুলি ইয়াতে কিন্তু পঠাই দিম তাৰে কৈছিলে নাই এই চব মানুহৰ লগত মুখ চুবনি মাৰে আৰে বাদল তহবিলদাৰে টক্কৰ দিব পৰা তই কোন হবে কোন হয় শুনিব নেকি আরে তাকে তারে কথা কচোন তোর এত কি কথা বুঝি এত কি আরে শুনি ল আরে ফেরিওয়ালা রিক্সাওয়ালা থানাওয়ালা নহয় ফেরিওয়ালা এই ফেরিওয়ালা কষ্ট কি গলা নহলে তুমি আপনার পিতন দিয়ে দেওয়া চালা যাবলৈ মাত্ৰ 5 মিনিট আছে তই চিন্তা নকৰিবি মই তাইক খবৰ লৈ মই তাইক মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা নিজৰ যত্ন ল'ব তুমি ল'বা বহুদিন কামলৈ যোৱা নাই নহয় এতিয়া যিটো কাম পাইছা আৰু কি কৰিব সেইবাবে তুমিও কষ্ট পাবা মই যে নষ্ট কৰোঁ নহয় আপুনি এজন সৎ সঁচা সমাজখনে কিয় মোক বাৰে বাৰে নষ্ট পুৰুষ সদায় পেলালে আজিৰ তাৰিখত গাখীৰতকৈ মনৰ আগ্ৰহ বেছি সেইকাৰণে মনৰ বেমাৰ বেছি আপুনি কেৱল মনটো ঠিক কৰি ৰাখিব নিজৰ কলিজাখনক কষ্ট পাবলৈ নিদিব কাৰণ মই জানো নষ্ট পুৰুষৰো এটা মৰম আকলোৱা উমান কলিজা